সন্তোলিত শোকাবহ ঘটনা স্বামীৰ আক্ৰমণৰ বলি এগৰাকী মহিলা যৌতুকৰ দাবী কৰিছিল পত্নীক যৌতুক নিদিয়াৰ বাবেই চোকা অস্ত্ৰৰে আক্ৰমণ পত্নীক কামৰূপ জিলাৰ সন্তোলিত জাওকাটা গাঁৱৰ আন্না খাতুনৰ জীয়ৰী সন্তানৰ মাতৃ অন্তঃসত্ত্বা নাজিদা বেগমৰ ওপৰত স্বামীয়ে কৰা নৃশংস আক্ৰমণৰ ফলত শেষত মৃত্যু ঘটাৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে জানিব পৰা মতে বৰপেটা জিলাৰ বৰৈগুৰি জালকাৰা গাঁৱৰ মহম্মদ আলীৰ পুত্ৰ মতিউৰ ৰহমানে পত্নী নাজিদা বেগমক যোৱা 15 এপ্ৰিলৰ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে পৰিয়ালৰ লোকৰ অভিযোগ বহুদিন ধৰি মতিউৰে যৌতুকৰ বাবেই নাজিদাৰ ওপৰত নিৰ্যাতন চলাই আহিছিল আক্ৰমণৰ পূৰ্বেও ধন বিচাৰি মাতৃক ফোন কৰিছিল মতিউৰে আৰু ধন দিবলৈ অস্বীকাৰ কৰোঁতেই নিশা এই ঘটনা সংঘটিত কৰা বুলি সন্দেহ কৰিছে আঘাতপ্ৰাপ্ত অৱস্থাত নাজিদাক প্ৰথমে বৰপেটা ফকৰুদ্দিন আহমেদ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হয় ইতিমধ্যে ঘটনা সন্দৰ্ভত বৰপেটা আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে ঘটনাটোৰ উচ্চ পৰ্যায়ৰ তদন্ত আৰু অভিযুক্ত স্বামী মতিউৰ ৰহমানৰ কঠোৰতম শাস্তিৰ দাবী জনাইছে পৰিয়ালৰ লগতে স্থানীয় ৰাইজে 10 তারিখে ফোন মারছে রাতে 10টা বাজে ফোন মারে খালা কোনে আছে আমি গুয়াহাটি আইছি আমার পাঁচ আমি দিন 5,000 টাকা আনার একবার কোন 10,000 টাকা বাবা কালকে আমি আইছি গুয়াহাটি আমি তো কাম করি নাই কোন দিয়ে কোনো না বাড়ির রাতে আজ করছে আমি বাড়ি শপিং করা দিছে নলে না দিতে মাইরে আলাবো আমি যদি না কেস করছো তোমরা না যদি আমার মেয়ে মাইরে আলাবো তার মানে কি আমার ভাগ্নে কইতাছে খালা আমার ঘর হাসে মার বন্যা কইতাছে টেহা কেরা চাই মতি মতি জামাই জামাই হ্যাঁ তারপরে ফোন কাইটা দিছে তারপরে 16 তারিখে রাতে ফোন মারছে নাজিদাক মারছে মাইরা হালাইছে আমরা ফোন মারছে মাইরা হালাইছে কেরা ফোন করছিল আপনারে আমার মতির বোনে সৌরাই ফোন করছে কিটা সেটা নাম থেকে তাকমিনা ফোন করছে তো বাসা আমি দিশা না পাইয়া আঙ্গুরিনে ফোন মারছি জলমতিরিনে বাবা কথা জলমত ফোন মারছে তারপরে কইছে যে মারছে তোমরা পুলিশ নিয়ে থানায় নিয়ে যাও শুনে লড়াই হয় না পাশে মেডিকেলে নিয়ে গেছে একবার কয় ভাঙ্গা ঘর একবার কয় কালাপার একবার কয় সিসমাইল একবার কয় খানাবার একবার কয় সারি তার পাশে পাইছি আমরা পাটনা মেডিকেলে চন্দননগর পারবো আমরা গেছি যাতে অক্সিডেন্ট হয়েছি আমাকে দেখে কইতাছে পয়সা দেয় কারণ পয়সা দিয়ে বাড়ির মানুষের কাছে তারপর আমি 14 দিন আসছিলাম মেডিকেলে জানিছি 3 দিন পরে বাইক সিটি নামায় নিয়ে যাবো আমি নিবার দেয়নি কথা আহে উষা আহে নাই পাশে আমি গাড়ি টাইনা ধরছি চিল্লা চিল্লি করছি জলমত গেছে আরো মানুষ গেছে পাশে সিঁড়ি করে নামাইছি নামাই ডাক্তার কাছে স্বামীর ঘরটো হল চালপাৰা ভৈৰগুৰি বৰপেটা ডিষ্ট্ৰিক্টৰ মানুহ এখেতে মানে এই ছোৱালীটো প্ৰায় 10-12 বছৰ বয়সত বিয়া হৈছে আগৰ পৰা ছোৱালীটোৰ লগত অত্যাচাৰ উৎপীড়ন কৰে মাৰপিট কৰে আমি জনা হিচাপে গাঁৱৰ আমাৰ ওচৰৰে মানুহ আমাক জনাইছিল কিন্তু হঠাৎকৈ শুনা পাওঁ বিশেষকৈ এখেতে আমাক মাতি পেলাই জনাইছে যে 15 তাৰিখত দিনগত ৰাতিত এখেতক মানে অঘাত মাৰপিট কৰিছে ডাৱৰে কোৰে কোবাইছে আমি জনা হিচাপে এখেতে এটা প্ৰাইভেট মেডিকেলত লৈ যায় গুৱাহাটীত তাৰপৰা 15 দিনমান চিকিৎসা হয় চিকিৎসাৰ পিছতে ভাঙাগড় মেডিকেলত ৰেফাৰ কৰে তাতে 2 দিনমান থকাৰ পিছতে তাৰ মৃত্যুবৰণ কৰে আমি গাঁৱৰ মানুহে এই শোকতাপটো লৈ আমি তাৰ জানাজা সম্পূৰ্ণ কৰিবলৈ আহোঁ আৰু ইয়াৰ আৰক্ষীয়ে পুলিচ তদন্ত কৰি ইয়াৰ ন্যায় তদন্তৰ মাধ্যমে এই ল'ৰাটোৰ এই মতিউৰৰ পৰিয়াল আৰু মতিউৰৰ উচিত বিচাৰ আমি আদালতৰ পৰা আমি দাবী জনাইছোঁ সন্তোলিৰ পৰা সানিদুল ইছলামৰ ৰিপৰ্ট এনিফাৰো 24